পৰিৱেশ ভৰালিয়ে আৰু লগতে এটি ফুলাম জাপিৰে সম্পাদক জানে লাগে ভাবে তোমাক মৰম লাগে নে মৰম লাগিব হে তোমাক এয়া মিনান্দা এটি ফুলাম জাপিৰে আহক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লে আৰু সকলো চাগে ভালে কুশলে আছে আমিও ভালে কুশলে আছো আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত তো আজি আমাৰ প্ৰথম নিশা পলাশবাৰীত আজি 24 আগষ্ট দুটা পেণ্ডেল গ'ল মানে অপেনিং আৰু ফাৰ্ষ্ট পেণ্ডেল গড়চুক এই দুটা গ'ল ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু ৰাইজৰ বহুতখিনি মৰম পাইছোঁ গাইজ বহুতখিনি ছাপোৰ্ট পাইছোঁ আগলৈকে যিহেতু আমাৰ এই প্ৰথম দিন 12 এপ্ৰিললৈকে এক দীঘলীয়া যাত্ৰাৰ পাতনি মেলিছোঁ আমি তো গোটেই 12 এপ্ৰিললৈকে গোটেই বছৰটো যাতে আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকোঁ ধুনু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি পলাশবাৰীৰ প্ৰথম নাইটৰ মানে প্ৰথম নিশাৰ পৰিৱেশটো আপোনালোক দেখুৱাম দৰ্শক কিমান হয় দেখুৱাম বা নাটক চাই কিনে দৰ্শকে কেনেকুৱা এটা মানে কেনেকুৱা পায় সেইখিনি গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে দেখুৱাম কি ক'বা নাটককেইখন ভাল দুটা পেণ্ডেল ভালেই গ'ল আজি 3 নম্বৰ পেণ্ডেল আহিলে হ'ল চাব সকলোৱে নহওক অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ অবিহনে আমি একো কৰিব নোৱাৰোঁ আৰু ভিডিঅ'টো ধুনীয়াকৈ বনাই গৈ আছোঁ শেষলৈকে চাব বুলি আশা কৰিছোঁ এতিয়া কেম্পত আমাৰ 2টা বাজিলে ভাত পানী খাই এতিয়া শুই দিম ৰেষ্ট ল'ম 5টা 5:30 বজাত ওলাব দিছে তো পলাশবাৰী একেবাৰে নাটক শেষ হোৱালৈকে বনাই গৈ আছোঁ হৈ গ'ল আমিবোৰ ওলালোঁ পলাশবাৰীলৈ পলাশবাৰী ফাৰ্ষ্ট টাইম যাম ন ব্যক্তি লগতে লৈ তো আমি পলাশবাৰীলৈ ওলালোঁ আজি আমাৰ প্ৰথম নিশাৰ নাটক আছে নীলা চকুৰ গান প্ৰণৱ ছাৰৰ ৰচিত আৰু পল্লৱ পৱন ছাৰৰ পৰিচালিত নাটক নীলা চকুৰ গান তো আমিবোৰ এনেকৈ ওলালোঁ আগফালে ইহঁতকেইটা আছে পিছফালে আমাৰ ধুনুময় বলক একেবাৰে পেণ্ডেল নোপোৱালৈকে বা পেণ্ডেল পাইছোঁ শেষ কৰালৈকে ভিডিঅ' বনাই গৈ আছোঁ মানে ধুনীয়া ব্লগিং আৰু কি কবি পল্লৱী কি কবি অঁ আৰু ইহঁতে এনেকৈ গাড়ীত উঠিলে আৰু আমাৰ কেইটা আহি আছে আৰু আমিবোৰ যাবলৈ ওলালোঁ সুবিধা আজি পলাশবাৰীত প্ৰথম আৰু মোৰো প্ৰথমবাৰৰ কাৰণে পলাশবাৰী যাব ওলাইছোঁ আমি এয়া গাড়ী ষ্টাৰ্ট হৈ গ'ল আমাৰ বল ভিনি বলক আপোনালোকৰ লোকেল না পলাশবাৰী গাই গাবা আৰু এনে গোটেইকেইটা প্ৰখেন্দা আমাৰ এয়া গায়ক দা বলক কেনে মনজিত ভাই সুন্দৰ বঢ়িয়া আৰু বাছত এনে বহিলোঁ দেই দে বহ এইফালে আছে এইফালে মনোজ ভাই আৰু আমাৰ শিৱম দা আৰু শিৱম ভাই আৰু বিশ্ব দা বলক জাৰ্ণি ষ্টাৰ্ট কৃষ্ণ প্ৰভু বলক ভালে কুশলে আমাৰ আজিৰ দিনটো শ্ব'টো পাৰ হয় যাতে ৰাইজে আশীৰ্বাদ কৰিব মৰম কৰিব বলক আৰু আহি আমি মিৰ্জা টাউন পাই গ'লোঁ এইফালে গুৱাহাটী যায় আৰু এইফালে যায় আৰু বহুত জেগা আছে ছয়গাঁও দয়গাঁও আৰু আমি যাম চিধা মিৰ্জা টাউনৰ পৰা চিধা যাম এইখন আমাৰ গাড়ীখন পাৰিলে গৈ আছোঁ যদিও মোৰ কাৰণে প্ৰথম মই পলাশবাৰী আগতে গৈ পোৱা নাই আৰু এইটো ৰাস্তাৰে আমি মিৰ্জাৰ পৰা চিধা আহি আছোঁ পলাশবাৰীলৈ আৰু মই ধুনীয়াকৈ দেখুৱাইছোঁ আপোনালোকক ৰাতিৰ কাৰণে হয়তো অলপ অসুবিধা হ'ব পাৰে তথাপিও বনাইছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে আমি পলাশবাৰী পাই গ'লোহি আহি এতিয়া আৰু অকণমান যাব লাগে তাৰপিছত পেণ্ডেলে পাই যাম আৰু দেখুৱাই আছোঁ আপোনালোকক চাই থাকক পাই গ'লোহি আমি পেণ্ডেল ইয়াতে ৰাজতিলক থিয়েটাৰ চিধা গ্ৰীণ ৰুমত সোমাই ইয়াত ধুনীয়াকৈ মেকআপ কৰিছোঁ আৰু এইটো পূৰা নাটিকেল কষ্টিউম পিন্ধিলে মানে চিধা মেকআপ টেবুলত এইফালে আহিছে শিৱম ভাই মেকআপ কৰি আৰু এইফালে আমাৰ জিতু ভাই আহিছে কেনে খবৰ দিয়া এইফালে আছে ৰাহুল ভাই তো ভিডিঅ'বোৰ চাই থাকোঁ আজি নাটক শেষলৈকে মানুহ কিমান হয় দেখুৱাই আছোঁ এয়া আমাৰ ধুনু ওলাইছে পল্লৱী চাই পেলাই
ইহঁতে পূৰা ফটো মৰাত ব্যস্ত হৈছে আৰু মই যাওঁ ষ্টেজত এটা সম্বৰ্ধনা অনুষ্ঠান আছে বলক আৰু আহি আজি আমাৰ পলকবাৰীত প্ৰথম নিশা আৰু তাত সম্বৰ্ধনা অনুষ্ঠানৰ কাৰণে এয়া ৰেডি হৈছে কমিটিৰ দাদাসকলে গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক চৰ্দাৰ নাটমি ৰাইজ আপোনালোকক জনাব পাই সুখী হৈছোঁ পাললি অভিনন্দন দস্তিয়ে আমন্ত্ৰণ কৰি অনা ৰাষ্ট্ৰৰ তিলক থিয়েটাৰ আমাৰ মাজত উপস্থিত হৈছে গতিকে এটা সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছোঁ এই সম্বৰ্ধনা অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে মাননীয় প্ৰফুল্ল কলিতা ছাৰক মই অনুৰোধ জনাইছোঁ আমাৰ গোষ্ঠীৰ সভাপতি ধন্যবাদ জয় জয়তে 1921 চনত আৰম্ভ হোৱা অভিনন্দন সংঘৰ তৰফৰ পৰা ৰাজকলক থিয়েটাৰৰ অস্থায়ী প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰা নাট্যকৰ্মী ৰাইজলৈ আমি সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইখিনিতে আমি আপোনালোকৰ মাজত এটি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াইছোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানত জয় জয়তে সংঘৰ সভাপতি শ্ৰী প্ৰফুল্ল কলিতাক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সংঘৰ অন্যতম সদস্য উপ সভাপতি জিতেন কলিতাদেৱে এইখিনিতে আমি ৰাজলীলা থিয়েটাৰ পৰিচালনা কৰাত সকলো দিশৰ পৰা আমাক সহায় সহযোগ কৰাৰ কাৰণে পলকবাৰী পৌৰসভাৰ সন্মানীয় কাৰ্যবাহী বিষয়া আমাৰ শ্ৰদ্ধাৰ অনন্য গগৈ বাইদেউক মই এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাম এবাৰ আপোনালোকৰ মাজত আমি আগবঢ়াইছোঁ আপোনালোকৰ আটাৰে জনপ্ৰিয় অভিনেতা ৰাগ নিগমক এখনি ফুলন গামোচা আৰু এটি ফুলন জাপিৰে সম্বৰ্ধনা কৰিব আমাৰ অভিনন্দন সংঘৰ মাননীয় কাৰ্যকৰী সভাপতি ভৱেশ ভৰালীদেৱে এয়া ভৱেশ ভৰালীদেৱ আৰু লগতে এটি ফুলন জাপিৰে সম্বৰ্ধনা জনায় ইয়াৰ পিছত আকৌ আপোনালোকৰ জনপ্ৰিয় অভিনেত্ৰী আটাইৰে মৰমৰ শ্যামন্তিকা লৈ আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতক এখনি ফুলন গামোচা আৰু এটি ফুলন জাপিৰে সম্বৰ্ধনা জনাব অভিনন্দন সংঘৰ সম্পাদক মাননীয় মৃণাল দাসদেৱে এয়া মৃণাল দাস এটি ফুলন জাপিৰে আহক সদশেষত আপোনালোকক যিটো মহান অনুষ্ঠানে আমাক আপোনাৰ খবৰ মাজলৈ নাট মঞ্চস্থ কৰাৰ কাৰণে আমন্ত্ৰণ কৰি আনি নাট মঞ্চস্থ কৰাৰ সুবিধাকণ কৰি দিলে এই সুযোগতে অভিনন্দন সংঘৰ সমূহ বিষয়ববীয়া ৰাজলীলা থিয়েটাৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক ধন্যবাদ আগদিনা ৰিহাৰ্চেল কৰি পিছদিনা অন দ্য স্পট আমি শ্ব' কৰিছোঁ আৰু যিটো বিহু গানে সমগ্ৰ অসমত তোলপাল লগাই আছে এখেত ছাৰ আমাৰ ৰাকেশ ছাৰ এখেতে আমাক 3টামান গান কৰিগ্ৰাফি কৰিছে লগতে নাটিকাখন কৰিগ্ৰাফি কৰিছে ভালকৈ দায়িত্বটো আমাৰ
আৰু বিহু গানটো পুৰা তোলপাল লগাই দিছে আপুনি কিবা এটা কৈ দিয়ক অসমবাসী ৰাইজক খুব ভাল লাগিছে আৰু প্ৰাঞ্জিতক খুবেই ভাল লাগিছে মৰম লগা ল'ৰা আৰু খুব ডেডিকেটেড ল'ৰা হয় খুব কষ্ট কৰে দেখি আহিছোঁ আজি কি নহওক ৰাষ্ট্ৰীয় লগত এবাৰ কৰিছোঁ গান কেইটামান কৰিছোঁ আপোনালোকে চাব আহি পেলাই চাব খুব সুন্দৰ হৈছে মানুহে কৈ আছে তো যিমানে যি নহওক নিজৰ কাম কেতিয়াও মানে ছেটিছফেকশ্যনটো নাথাকে তথাপিও আৰু কৰিবলৈ ইচ্ছা থাকে আপোনালোকে আহিব সকলোৱে ৰাষ্ট্ৰীয় চাব আৰু তিনিওখন অতি সুন্দৰ হৈছে আপোনালোকে সকলোৱে আহি সপৰিয়াল উপভোগ কৰিব ছাৰলৈও ধন্যবাদ থাকিল ছাৰে যাতে এই যিমান ভাল কৰিছে তাতকৈ বেছি ভাল আৰু নেক্সট ইয়েৰ বেলেগ থিয়েটাৰত হওক আমাৰ থিয়েটাৰত হওক দিব পাৰে নে কি ছাৰ থেংক ইউ ছ' মাছ ধন্যবাদ বৰ ধুনীয়াকৈ আমি প্ৰথম নিশাৰ নাটক সমাপ্ত কৰিলোঁ পলাশবাৰী অডিয়েঞ্চৰ বহুতখিনি ছাপোৰ্ট পাইছোঁ আৰু এতিয়া গোটেইখিনি মানুহ আৰ্টিষ্টখিনি বাছত উঠি দিলে মানে আৰ্টিষ্ট মানে কি আমাৰ ডান্সাৰ মিউজিচিয়ান বাকী আৰ্টিষ্টটো চব প্ৰাইভেট গাড়ী লৈ আহে ন তো আজি ভিডিঅ'টো ইমানতে এৰিছোঁ আকৌ লগ পাম অহাকাইলৈ মই দ্বিতীয় নিশা পলাশবাৰীত দ্বিতীয় নিশাৰ নাটক জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ছাৰৰ ৰচনা ৰাজপথৰ ৰাজকুমাৰী